পুৱাৰ চাহকাপ খোৱাৰ পাছতে খৰধৰকৈ পাকঘৰৰ কামত লাগিলোঁ আৰু এতিয়া মোৰ বনাই মেলি আজৰি হৈছোঁ দেই। আজি যে অকণমান চাটনিও বনাইছোঁ, সেইদিনা যে আনিছিলোঁ মচন্দৰীখিনি, আজিহে বনাবলৈ সময় পাইছোঁ আৰু এইফালে চাটনিকণো বনাই ল'লোঁ। আৰু আজি বেগটো বদলাওঁ বুলিয়ে ভাবিছোঁ। যোৰহাটৰ অধিৱেশনৰ পৰা স্কুললৈ নিব পৰাকৈ বেগ এটা লৈ আহিছিলোঁ আৰু আজিৰ পৰা এই বেগটো ব্যৱহাৰ কৰোঁ বুলি ভাবিছোঁ। আজি যিহেতু বুধবাৰ, নতুন বস্তু বোলে বুধবাৰৰ পৰা ব্যৱহাৰ কৰিব লাগে হেনো দেই। ময়ো তাকে চাওঁচোন প্ৰমাণটো কিনো হয়। সেয়েহে আজি বুধবাৰ দিনটোতহে বেগটো ব্যৱহাৰ কৰিবলৈ বুলি ৰেডি কৰি লৈছোঁ। মানে পুৰণা বেগটোত যিখিনি বস্তু আছিলে নতুন বেগটোত ভৰাই মেলি ল'লোঁ। আজিৰ পৰা এই নতুন বেগটো লৈ স্কুললৈ যাম আৰু আজি যে এই নতুন বেগটো লৈ স্কুললৈ যাম, সেইকাৰণে হোৱাৰ আগতে এইফালে বেগটো লৈ পেলাই কেনেকুৱা লাগে তাকে চাবৰ কাৰণে পিন্ধি মেলি ওলাই ল'লোঁ আৰু বেয়া লগা নাই বাৰু দেই, বেগটো মোৰ ভালেই লাগিছে। আৰু এবাৰ ভাতৰ পাতত বহিলোহি, এইফালে চাটনি অকণমান আৰু ভাজিখিনি, সেই যে বজাৰৰ পৰা অনা পাচলিবোৰ একেবোৰে খাই আছোঁ দেই। বজাৰৰ পৰা এবাৰ অনাৰ লগে লগে সপ্তাহটো একেবোৰে চলি থাকে। আৰু এইফালে দালি আৰু অমিতা বাৰু ঘৰতে আছে, সেয়েহে দালিত মন গ'লে অমিতা এটা আনি পাৰি দিব পাৰোঁ আৰু অমিতাটো স্বাস্থ্যৰ কাৰণে ভাল, খাব লাগে। এইবাৰ ভাতকেইটা খাই লওঁ, সোৱাদ লগাই হৈছে। প্ৰথমে চাটনিখিনি আৰু ভাজিখিনি এবিধ এবিধকৈ সোৱাদটো লৈছোঁ, তাৰপিছতে ভাতগড়া মুখলৈ নিছোঁ আৰু এবাৰ স্কুলৰ পৰা আহি অকণমান বাৰীৰ ফালে ওলাই আহিছোঁ। মানে সেইদিনাখন যে বিলাহী চাংখন দিছিলোঁ, সেই টাবটোতে বহুত বিলাহী পুলি ওলাই আছে আৰু ইমান ঘনকৈ ওলাইছে মানে পুলিখিনি। এইখিনি যদি এনেকৈ থাকে পুলিখিনি নষ্ট হৈ যাব, সেয়েহে ইয়াৰ পৰা পুলি অলপমান মানে যিখিনি উঠাব পাৰোঁ ডাঙৰ ডাঙৰ পুলিখিনি উঠাইছোঁ আৰু এই পুলিখিনি নি বেলেগ জেগাত ৰুই দিমগৈ। তেতিয়া পুলিখিনিও নষ্ট নহয় আৰু বিলাহী লাগিলে মানে আমি খাবলৈও পাম। সেয়েহে এইফালে কামত আহি লাগি গ'লোহি। ঘৰতে যদি খেতি কৰি পাচলিবোৰ গোটাই ল'ব পাৰোঁ কিমান ভাল ন, স্বাস্থ্যৰ পক্ষে ভাল আৰু সাৰ নিদিয়াকৈ আমি ঘৰতে ধুনীয়াকৈ পাচলিবোৰ গোটাই মেলি খাব পাৰোঁ। কিন্তু আমাৰ ঘৰত ইমান পাচলি কৰিবলৈ জেগাও নাই, তথাপিতো যিখন মাটি আছে তাতে অলপ অলপকৈ কিবা কিবি অলপ কৰিছোঁ। আৰু এইবাৰ আহিছোঁ জলকীয়া পুলিখিনিলৈ আৰু যে আনফালৰ টাবটোত জলকীয়া পুলি ওলাই আছিলে, মানে আমি খোৱাৰ পিছত যিবোৰ গুটি থাকি যায় সেই গুটিবোৰ মই প্ৰায় এনেকৈ টাবতে দি ৰাখোঁ আৰু টাবত বহুত সোনকালে ওলায়। এইখিনি পুলি ওলাইছে, এতিয়া এই পুলিখিনি ৰুওঁগৈ আৰু অলপমান ডাঙৰ হ'ব লাগিছিল নি বাৰু, মই বেছি সৰুতে ব্যৱহাৰ কৰিছোঁ চাগে। এইবাৰ যিখিনি পুলি ৰুলোঁ তাতে এই পানী অলপমান দি দিছোঁ। অকলটো পুলিখিনি ৰুলেই নহ'ব, আপডালো কৰিব লাগিব, তেতিয়াহে আমি ফলটো পাম। সেইকাৰণে পুলিখিনিত অকণমান পানী দি যাওঁ বুলি আহি ঘৰৰ কাষতে পুলিকেইটা লগাই লৈছোঁ, মাজে মাজে যাতে চাই থাকিব পাৰোঁ, কাৰণ বাৰীলৈ বাৰে বাৰে গৈ থাকিবলৈ সময়ো নহয়গৈ। আৰু এবাৰ আহিছোঁ নামঘৰলৈ, সন্ধিয়া হ'ল যিহেতু কাম বন কৰি আজৰি হৈ নামঘৰলৈ আহিছোঁ আৰু নামঘৰৰ পৰা ওলাই গৈহে আমি চাহকাপ খাওঁগৈ। সেইকাৰণে নামঘৰৰ পৰা ওলোৱাৰ পিছত আহি গৈছোঁ পাকঘৰলৈ। এইফালে বনাই আছোঁ কেইটামান তেলপিঠা, নিমখ আৰু তিল অকণমান দি দিছোঁ দেই। তিলকেইটা দিলে মানে যে দেখিবলৈ ধুনীয়া লাগে আৰু তিলটো চুলিৰ কাৰণে বহুত ভাল, সেইকাৰণে খাবও লাগে। যিকোনো আমাৰ বস্তু বাৰু ভালেই, যিখিনি আমি ঘৰতে উৎপাদন কৰোঁ সেই বস্তুখিনি বহুত ভাল, স্বাস্থ্যৰ কাৰণে কিবা এটা নহয় কিবা এটা গুণ থাকেই। আৰু এয়া মোৰ সন্ধিয়াৰ চাহৰ জুতি হৈ গ'ল। এইফালে চাহ লৈ লৈছোঁ মানুহ 3জন আৰু কাপ 4টা দেই। চবৰ কাৰণে বেলেগ বেলেগ। লাল চাহ বনাইছোঁ মোৰ কাৰণে, আকৌ লাল চাহতে চেনি দি বনাইছোঁ পেটৰ কাৰণে, আকৌ মানুহজনৰ কাৰণে হালধি চাহ বনাইছোঁ। চবৰ কাৰণে বেলেগে বেলেগে লৈ আহিছোঁ।